জিএনএম নাৰ্ছিং কোৰ্সৰ এন্ট্ৰেন্স পৰীক্ষাৰ ৰিজাল্ট তোমালোকে নিজৰ মোবাইলত কেনেকৈ চেক কৰিবা এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। চোৱা, তোমালোকৰ এক নম্বৰ কাম হ'ল তোমালোকৰ এপ্লিকেশন নম্বৰ আৰু পাছৱৰ্ডটো লাগিব ৰিজাল্ট চোৱাৰ সময়ত। ৰিজাল্টটো তোমালোকে কি চাব পাৰিবা, স্ক'ৰ চাব পাৰিবা। মানে তুমি কিমান নম্বৰ পাইছা পৰীক্ষাত সেই নম্বৰটো চাব পাৰিবা আৰু তোমাৰ ৰেংক কিমান এইখিনি ডিটেইলছ চাব পাৰিবা। বহুতে কৈ আছিল যে ৰিজাল্টৰ লিংক ক'ত পাম বা কেতিয়া দিব, বহুতে কৈ আছিল। ৰিজাল্ট তোমালোকৰ আগষ্টৰ তৃতীয় সপ্তাহত বা চতুৰ্থ সপ্তাহতে ঘোষণা কৰাৰ বেছি সম্ভাৱনা আছে। এতিয়া মই তোমালোকক জনাম যে ৰিজাল্টৰ লিংক ক'ত পাবা। তোমালোকে এই ভিডিঅ ডেসক্ৰিপশনত লিংক পাবা। লিংকত ক্লিক কৰি এই পেজত ৰিডাইৰেক্ট হ'বা। হোৱাৰ পিছত কাম কৰিবা, এই পেজৰ তলত আহি যাবা। এই পেজৰ তলত ইয়াতে চোৱা SSU HS GNM ৰিজাল্ট আৰু ইয়াতে চোৱা ক্লিক হেয়াৰ এটা অপশন আহি যাব। লিংক যেতিয়া এক্টিভ হ'ব লিংকটো ইয়াতে পাই যাবা। ডাইৰেক্ট ৰিজাল্টৰ লিংক ইয়াতে পাবা। বৰ্তমান সময়ত ৰিজাল্ট ঘোষণা কৰা নাই। যেতিয়াই ঘোষণা কৰিব ইয়াতে তোমালোকে লিংকটো পাবা। পোৱাৰ পিছত তোমালোকৰ স্ক'ৰ কাৰ্ড এটা অপশন আহিব। অপশন আহিলে তোমালোকৰ তাতে এপ্লিকেশন আৰু পাছৱৰ্ড এন্টাৰ কৰি লগইন হ'বা। তাতে তোমালোকে লেফট সাইড অৰ্থাৎ বাওঁফালে তোমালোকে ৰিজাল্ট চাব পাৰিবা। সেইটো PDF ফৰমেটত ডাউনলোড কৰি প্ৰিন্ট আউট কৰি ৰাখিব লাগিব, কাৰণ এইটো পিছত দৰকাৰ হ'ব। তাৰ পিছত আৰু এটা ইম্পৰ্টেন্ট পইণ্ট, যদি তোমালোকে পাছৱৰ্ড পাহৰি যোৱা তেতিয়াহ'লে কি কৰিবা, ফৰগট পাছৱৰ্ড এই অপশনত ক্লিক কৰিবা। তাৰ পিছত ইয়াতে এপ্লিকেশন নম্বৰ বা মোবাইল নম্বৰ আৰু জন্ম তাৰিখ এন্টাৰ কৰি ইয়াতে ক্লিক কৰি দিলেই মোবাইলত পুনৰ মেছেজ আহিব পাছৱৰ্ডৰ। সেই পাছৱৰ্ড দি লগইন কৰি তোমালোকে ৰিজাল্ট চাব পাৰিবা। এতিয়া চোৱা, তোমালোকৰ কাউন্সেলিং এইবাৰ অনলাইন হ'বনে নাই বহুতেই কৈ আছে। অনলাইন কাউন্সেলিং হ'বনে নাই এতিয়ালৈকে নোটিশ দিয়া নাই, কিন্তু কাউন্সেলিং নোটিশ আহিব। যেতিয়া কাউন্সেলিং হ'ব তাৰ আগতে নোটিশটো আহি যাব, আহিলে জনাই দিম। বাকি যিবিলাক কোৰ্স আছে সেইবিলাক কোৰ্সৰ কাউন্সেলিং হৈ আছে। ডি ফাৰ্ম বি ফাৰ্মৰ অনলাইন হৈছে। এইবাৰ জিএনএমৰ অনলাইন হ'ব নে অফলাইন হ'ব এতিয়ালৈকে কোনো ধৰণৰ নোটিশো অহা নাই বা বোৰ্ডে কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই। ল'লেই বা নোটিশ আহিলে তোমালোকক জনাই দিয়া হ'ব। আৰু তোমালোকে কাম কৰিবা, আমাৰ চেনেল আছে, হোৱাটছআপ চেনেল আছে, গ্ৰুপ আছে, তাতে জয়েন হ'বা, আপডেট বিলাক পাই থাকিবা। এইখিনি আছিল আপডেট। আৰু যদি কিবা নতুন আপডেট আহে তোমালোকক মই ভিডিঅ'ৰ জৰিয়তে জনাই দিম।